4 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰায় 17,000 কোটি টকাৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ উদ্দেশ্যে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 4 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী আৰু প্ৰায় 17,000 কোটি টকাৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমাৰ দেশৰ অতি আদৰৰ অতি জনপ্ৰিয় দেশখনক নতুন ৰূপ দিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আৰু 4 তাৰিখে এখন কৰ্মযজ্ঞত তেখেতে অংশগ্ৰহণ কৰিব। প্ৰায় 17,000 কোটি টকাৰ বিভিন্ন আঁচনিৰ আধাৰশিলা কৰিব আৰু তাৰ পাছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰায় 2 লাখ মানুহৰ এখন সভাত বক্তব্য ৰাখিব। আমি আশা ৰাখিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ কাৰণে আৰু নিশ্চয়কৈ যথেষ্ট আঁচনিৰ কথা ঘোষণা কৰিব, কাৰণ তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আকৌ প্ৰধানমন্ত্ৰী হ'বই। অসমক আগুৱাই লৈ যাবলৈ, নৰ্থ ইষ্টক আগুৱাই লৈ যাবলৈ যোৱা সময়খিনিত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যথেষ্ট কৰিছে আৰু নিশ্চয়কৈ কৰিব বুলি আশাবাদী আৰু সকলোকে এই সভালৈকে আহিবলৈকে মই আমন্ত্ৰণ জনাইছোঁ।